চাওক এইটো এটা বিশাল এক্সাৰচাইজ আছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনত তেওঁৰ ওচৰত এটা প্ৰস্তাৱ দাখিল কৰিছিলোঁ যে বৰদলৈ ট্ৰফিটো প্ৰায় মৃতপ্ৰায় হৈ উঠিছে আৰু আমি বহুত চেষ্টা কৰাৰ পিছতো JSA এইটো টুৰ্ণামেণ্টটোক আমি আগৰ যিটো ছিষ্টেমত চলি আছিল বা আগৰ যিটো ফৰ্মেটত চলি আছিলে সেই ফৰ্মেটৰ মতে আমি আগবঢ়াই লৈ যাব চেষ্টা কৰিছিলোঁ যদিও JSAৰ কোনো গাফিলতি হোৱা নাছিলে কোনো এটা সময়তে কিন্তু ৰাইজৰ উৎসাহ বা খেলুৱৈসকলৰ উৎসাহটো কমি গৈছিলে বিভিন্ন কাৰণ আছে কাৰণবোৰো আমি এনালাইচিছ কৰিবলৈ পাইছোঁ 3-4টা মূল কাৰণ আছে কিন্তু সেই কাৰণখিনিৰ ওপৰত মই আজি ক'ব নাযাওঁ কিন্তু ইয়াক সেই কাৰণখিনি থকাৰ পিছত ইয়াক উদ্ধাৰ কৰিবলৈ কি প্ৰচেষ্টা কৰিব পৰা যায় সেইটো আমি এটা নতুন ফৰ্মুলাত এটা নতুন ফৰ্মেটত বৰদলৈ ট্ৰফিটো ষ্ট্ৰাকচাৰ কৰিলে আৰু মাননীয় মুখ্যমন্ত্ৰীক আজিৰ পৰা 4 মাহ আগত গৈ প্ৰস্তাৱটো আমি দাখিল কৰিছিলোঁ মই মুনিন নমিজ ডাঙৰীয়া আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ দাস ডাঙৰীয়া তেওঁ সেই প্ৰস্তাৱটো দেখাৰ লগে লগে তেওঁ কৈছে যে আমাক আগবাঢ়ি যাব লাগে যি সহায় কৰিব লাগে তেখেতে সহায় কৰাৰ আশ্বাস দিলে আৰু সেই আশ্বাস মতে আমি অসমৰ 35খন জিলাৰ যিসকল সংগঠক আছে জিলা ক্ৰীড়া সন্থাৰ তেখেতসকলৰ আলোচনা কৰিলোঁ গুৱাহাটী টাউন ক্লাবত আমি 2-3খন মিটিং কৰিলোঁ আৰু স্পৰ্টছ ডিপাৰ্টমেণ্টৰ তেতিয়াৰ কমিশ্যনাৰ বা ছেক্ৰেটাৰী হিলালী চাহাব আৰু আমাৰ ডাইৰেক্টৰ প্ৰদীপ টিমুক লৈ পেলাই আমি এখন কোৰ কমিটি গঠন কৰিলোঁ আৰু জিলাৰ সংগঠকসকলকো আমি আমাৰ কোৰ কমিটিত লৈ পেলাই এটা আমি ষ্ট্ৰাকচাৰ বনালোঁ যে প্ৰত্যেকখন জিলাত টপ বা একদম ফাৰ্ষ্ট 8টা টিমৰ মাজত আমি ফাৰ্ষ্ট ৰাউণ্ডটো খেলাম ডিষ্ট্ৰিক্ট লেভেলত তাৰপিছত প্ৰত্যেক ডিষ্ট্ৰিক্টৰ চেম্পিয়ন টিমটো নিজৰ ডিষ্ট্ৰিক্টৰ যিটো আনুষংগিক 7-8খন জিলাৰ এটা ক্লাষ্টাৰ কৰিলোঁ সেই ক্লাষ্টাৰত ছেকেণ্ড ৰাউণ্ড খেলিব আৰু সেই 6টা ক্লাষ্টাৰৰ পৰা 12টা টিম ফাইনেল ৰাউণ্ডলৈ আহিব লগত গুৱাহাটী প্ৰিমিয়াৰ লীগৰ উইনাৰ এণ্ড ৰানাৰ্ছ আপ 2টা টিম আৰু আমি 2টা বা 3টা টিমক আমি নিমন্ত্ৰণ কৰি আনিবলৈ চেষ্টা কৰিলোঁ 3টা লেভেলত এই টুৰ্ণামেণ্টখন আৰম্ভ হ'ল 29 জানুৱাৰীত আৰম্ভ হৈছিলে প্ৰথম লেভেলত 34খন জিলা এখন জিলাই কৰিব নোৱাৰিলে ওদালগুৰিয়ে তেওঁলোকৰ বিশেষ কিবা টেকনিকেল ইছ্যুৰ কাৰণে টুৰ্ণামেণ্টখন তেওঁলোকে কৰিব নোৱাৰিলে কিন্তু বাকী 34খন জিলাতে আমি টুৰ্ণামেণ্টখন ফাৰ্ষ্ট ৰাউণ্ড পাতিলোঁ তাৰপিছত 6টা ক্লাষ্টাৰত অৰ্থাৎ এই 35খন জিলাক আমি 6টা ক্লাষ্টাৰত ভাগ কৰিছিলোঁ তাতে ছেকেণ্ড ৰাউণ্ডখিনি হ'ল আৰু 1 মাৰ্চৰ পৰা আমি গুৱাহাটীত থাৰ্ড ৰাউণ্ডৰ খেলবোৰ আৰম্ভ কৰিলোঁ য'ত অসমৰ গোটেইখিনি দল আছিলে আগশাৰীৰ দল আছিলে অইল ইণ্ডিয়াৰ পৰা আছাম পুলিচৰ পৰা AACBৰ পৰা আৰু আমি ওচৰৰ খুব আগশাৰীৰ দল মেঘালয়ৰ লাজঙকো আমন্ত্ৰণ কৰিলোঁ 17টা টিমৰ মাজত আমি ফাইনেল ৰাউণ্ডখন 1 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি 13 তাৰিখে আমি এইখনৰ এটা সফল সামৰণি কৰিবলৈ সক্ষম হ'লোঁ য'ত NF ৰেল দল চেম্পিয়ন হ'ল আৰু নৰ্থ ইষ্টাৰ্ণ NUFC বুলি যিটো কয় নৰ্থ ইষ্টাৰ্ণ ইউনাইটেড ফুটবল ক্লাব সেই ISL খেলা দলটো ৰানাৰ্ছ আপ হ'ল আৰু এই খেলখনত আমি প্ৰায় 8000 খেলুৱৈক খেলিবলৈ সুবিধা দিলোঁ 284টা ফুটবল ক্লাবে অসমৰ ইয়াতে পাৰ্টিচিপেট কৰিলে আৰু প্ৰায় 8000 খেলুৱৈ ইয়াতে পাৰ্টিচিপেট কৰিলে আৰু আটাইতকৈ উল্লেখযোগ্য দিশ হ'ল যে অকল বৰদলৈ ট্ৰফিক অসমৰ চুকে কাণে লৈ যোৱাই নহয় বা অসমৰ প্ৰত্যেকজন ক্ৰীড়া সংগঠক প্ৰত্যেকজন ফুটবল প্ৰেমিক বৰদলৈ ট্ৰফিৰ লগতে আমি সংযোজিত কৰিবলৈ অকল সক্ষম নহয় তাৰ লগতে আমি অসমৰ ফুটবলৰ উত্তৰণৰ কাৰণে ইয়াং জেনেৰেশ্যনৰ যিখিনি ফুটবল প্লেয়াৰ্ছ আছে অৰ্থাৎ জুনিয়ৰ লেভেলৰ ফুটবল প্লেয়াৰখিনি তেওঁলোকক আমি প্ৰত্যেকটো দলত যাতে 2জনকৈ মূল একাদশত স্থান দিয়ে তাৰ কাৰণে এটা নিয়ম বান্ধি দিলোঁ আৰু ফলত প্ৰত্যেকটো দলেই এই 284টা দলে তেওঁলোকৰ প্ৰত্যেকটো দলতে যিকেইটা দলে 11জন খেলুৱৈ খেলত পথাৰত নামিবলৈ যায় তাৰে 2জন খেলুৱৈ 19 বছৰত অনুৰ্ধ আছিলে আৰু তাৰ পৰা আমি প্ৰথম লেভেলত ডিষ্ট্ৰিক্ট লেভেলতে কওক বা ক্লাষ্টাৰ লেভেলতে কওক আমাৰ চিলেক্টৰসকলে তেওঁলোকক চিলেকশ্যন কৰি এতিয়া 72জন চিলেকশ্যন কৰিছে আৰু তাৰ পৰা আমি নেক্সট লেভেলত ভাৰতৰ আগশাৰীৰ আমি প্ৰশিক্ষক আনি তেওঁলোকক আমি কোচিঙো দিম আৰু চিলেকশ্যনো কৰিম আৰু লাষ্টত গৈ পেলাই ফাইনেলি আমি মে' মাহত 17জন খেলুৱৈ আমি উলিয়াই ল'ম আৰু 17জন খেলুৱৈক স্পেইনত থকা মাৰ্বেয়া ফুটবল একাডেমি যিটো ইণ্টাৰনেশ্যনেল লেভেলত ওৱান অফ দ্য বেষ্ট ট্ৰেইনিং ক্লাব স্পেইনত আছে সেই ক্লাবটোলৈ আমি তেওঁলোকক প্ৰশিক্ষণৰ কাৰণে পঠিয়াম আৰু আমি কলিকতাত ভাৰতৰ লেভেলৰ যিটো অনুষ্ঠান আছে বেষ্ট ফৰ ইউ সেইটো এটা ইণ্টাৰনেশ্যনেল ফুটবল এজেঞ্চি যিটো এজেঞ্চিয়ে ইণ্টাৰনেশ্যনেল টপ ফুটবলাৰ যথেষ্টসকলক তেওঁলোকৰ মেনেজমেণ্টটো কৰে আৰু অসমৰো 2জন খুব আগশাৰী ফুটবল খেলুৱৈ তেওঁলোকৰ আণ্ডাৰত আছে তেওঁ হৈছে পাৰ্থিৱ আৰু হলিচৰণ নাৰ্জাৰী ঠিক তেনেকৈ ভাৰতীয় দলৰ জিংগানৰ পৰা আৰম্ভ কৰি কেইবাজনো টপ লেভেলক তেওঁলোকে মেনেজ কৰে সেই এজেঞ্চিটোৰ লগত গুৱাহাটী ক্ৰীড়া সন্থাই এখন MOU অৰ্থাৎ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছে আমাৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কৰিছোঁ আৰু সেই কণ্ডিশ্যনছ মতে
এই এজেঞ্চিটোৱে আমাৰ যি 17জন খেলুৱৈ ইয়াতে নিৰ্বাচিত হ'ব, যাক আমি স্পেইনত প্ৰশিক্ষণ দি আনিম, তেওঁলোকক আগন্তুক 1 বছৰৰ ভিতৰত ভাৰতত থকা ISL দল আৰু আই লিগ খেলা দলত এই 17জন খেলুৱৈক স্থান দিবলৈ তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ বা মেমৰেণ্ডামত আছে, তেওঁলোক চুক্তিবদ্ধ হৈছে। চ' ইয়াৰ দ্বাৰা অসমৰ নতুন লেভেলৰ নতুন জুনিয়ৰ ফুটবলত যিটো এটা নতুন মুভমেণ্ট বা নতুন আলোড়ন হৈছে, সেইটোৰ পৰা মই ভাবোঁ যে আগন্তুক 4-5 বছৰৰ ভিতৰত অসমে এটা নতুন ফুটবলৰ যুগ দেখা পাব। আৰু বৰদলৈ ট্ৰফিৰ আটাইতকৈ যিটো আমাৰ চেলেঞ্জ আছিলে যে বৰদলৈ ট্ৰফি প্ৰায় মৃতপ্ৰায় হৈ গৈছিলে, বৰদলৈ ট্ৰফিৰ লগতে যিবিলাক ভাৰতৰ আগশাৰীৰ ফুটবল টুৰ্ণামেণ্ট আছিলে, আই লিগ, IFA শিল্ড কওক, ৰোভাৰ্ছ কাপ কওক, DCM ট্ৰফি কওক, এই সকলো টুৰ্ণামেণ্ট মৰহি গ'ল ইতিমধ্যে। কিন্তু বৰদলৈ ট্ৰফি মৰহি যোৱাৰ পৰা আমি তাক পুনৰ উজ্জীৱিত কৰিবলৈ যিটো প্ৰচেষ্টা আগবঢ়াই লৈ গৈছোঁ, য'ত অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সহায় কৰিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, আমি সকলোকে ধন্যবাদ দিছোঁ। আৰু আজি ফাইনেল খেলখন বা ইয়াতে জজফিল্ডত হোৱা যিকেইখন খেল, প্ৰত্যেকখন খেলত 10,000 পৰা 15,000 দৰ্শকৰ যিটো সঁহাৰি দেখিছোঁ আৰু খেলুৱৈসকলে উৎসাহিত ৰূপত খেল প্ৰদৰ্শন কৰিছে, মই ভাবোঁ যে এনেকৈ যদি আমি আৰু 3-4 বছৰ বৰদলৈ ট্ৰফিটো চলাই লৈ যাব পাৰোঁ, আগন্তুক 30 বছৰত বৰদলৈ ট্ৰফিটো এই ৰূপত চলি থাকিব আৰু ইয়াৰ ফলত অসমৰ এটা নতুন ফুটবলৰ যুগ আৰম্ভ হ'ব। Teams, and we wish them luck in the near future and congratulate who also represents for FIFA referee. Kindly be near to the stage. Next to the queue, trophy to be presented by Parimal Sikha. And the last